কালিৰে পৰা সোশ্যাল মিডিয়াৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ ৰাজনীতিত চলি আছে বিশেষভাৱে চৰ্চা আজি আকৌ এবাৰ এই প্ৰসংগ উত্থাপন হৈছে আজি আকৌ এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক উভতি ধৰিছে যে গৌৰৱ গগৈ কন্টেন্ট চোৰ যোৱা 3 দিন ধৰি গৌৰৱ গগৈ ঘৰত সোমাই আছে অসমত কি চলি আছে অসমত কি দিবস চলি আছে কোনো আভাস ৰখা নাই গৌৰৱ গগৈ বৰ্তমান পৰিয়ালৰ লগত ব্যস্ত হৈ আছে ঘৰত সোমাই আছে আৰু গৌৰৱ গগৈক আজি আকৌ এবাৰ মুখ্যমন্ত্ৰী উভতি ধৰি ক'লে যে গৌৰৱ গগৈ কন্টেন্ট চোৰ নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আসলতে যোৱা 24 নৱেম্বৰৰ পৰা এই বিষয়টো চৰ্চিত হৈ আছে 24 নৱেম্বৰৰ এটা বিশেষ দিন আৰু তাৰ পিছত কালি 2 ডিসেম্বৰত আন এটি বিশেষ দিন এই দুইটা বিশেষ দিনত গৌৰৱ গগৈৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰিছে নেটিজেনে সামাজিক মাধ্যমত দৃষ্টিকটুভাৱে গৌৰৱ গগৈ ধৰা পৰিছে নেটিজেনৰ সন্মুখত প্ৰথমে আহিছো 24 নৱেম্বৰৰ প্ৰসংগলৈ 24 নৱেম্বৰ হয়তো নকৈ কোৱাৰ প্ৰয়োজন নাই সেই প্ৰসংগটো আপোনাৰ সন্মুখত আপুনি হয়তো অৱগত হৈছে যে কি কাৰণত গৌৰৱ গগৈ কন্টেন্ট চোৰ আখ্যা দিয়া হৈছে যোৱা 24 নৱেম্বৰ বীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তী আৰু সেই জন্ম জয়ন্তীৰ দিনটোত গৌৰৱ গগৈ যেন শুই আছিল গৌৰৱ গগৈয়ে যেন গমেই পোৱা নাছিল লাচিত বৰফুকনৰ জন্ম জয়ন্তীৰ দিনটোত বিভিন্ন ক্ষেত্ৰত বিভিন্ন সময়ত সোশ্যাল মিডিয়াত সদায় এক্টিভ হৈ থকা গৌৰৱ গগৈ কিন্তু 24 নৱেম্বৰৰ দিনটোত লাচিত বৰফুকনৰ জন্ম জয়ন্তী উপলক্ষে এটা পোষ্টও কৰা নাছিল যে নেকি দৃষ্টিগোচৰ হৈছিল একাংশ নেটিজনৰ কাৰণ নেটিজেন সকলে প্ৰশ্ন উত্থাপন কৰিছে সামাজিক মাধ্যমত যে 24 নৱেম্বৰ লাচিত দিৱসৰ দিনটোত গৌৰৱ গগৈ সামাজিক মাধ্যমত লাচিত দিৱস সম্পৰ্কীয় এটাও পোষ্ট কিয় নাছিল এই প্ৰশ্ন উত্থাপন কৰিছিল নেটিজেনে লগতে এই প্ৰসংগ নেটিজেনে উল্লেখ কৰিছিল যে ঈদৰ সময়ত নামাজ পঢ়ি ঈদৰ পোষ্ট দি নামাজ পঢ়ি থকাৰ ফটো দিবলৈ নাপাহৰা গৌৰৱ গগৈয়ে লাচিত বৰফুকনৰ দৰে এজন বীৰ পুৰুষ অসমীয়া জাতিৰ স্বাভিমান অসমীয়া জাতিৰ আবেগ যি নামৰ লগত জড়িত হৈ আছে সেই লাচিত বৰফুকনক খসাকৈ পাহৰি গল নেকি ঈদৰ নামাজ পঢ়াৰ ফটো দিবলৈ নাপাহৰা গৌৰৱ গগৈয়ে ঈদৰ ফটো দিবলৈ নাপাহৰা গৌৰৱ গগৈ কিয় পাহৰিলে লাচিত দিৱসৰ দিনটোত যাৰ বাবে তেওঁ পাহৰি গল সোশ্যাল মিডিয়াত লাচিত দিৱস সম্পৰ্কীয় এটা পোষ্ট দিবলৈ এই প্ৰশ্ন উত্থাপন কৰিলে নেটিজেন সকলে সন্ধিয়ালৈ গৌৰৱ গগৈ সামাজিক মাধ্যমৰ পৰা লাচিত দিৱসৰ পোষ্ট আপলোড কৰা দেখিবলৈ পোৱা হ'ল ওৰে দিনটো ৰাজ্যবাসী লাচিত দিৱস উদযাপন কৰিলে কিন্তু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৰাকীয়ে সন্ধিয়াহে সময় পালে লাচিত দিৱসৰ এটা পোষ্ট কৰিবলৈ সামাজিক মাধ্যমত আৰু তেনেদৰে অতি দৃষ্টিকটুভাৱে ধৰা পৰিল গৌৰৱ গগৈ লাচিত দিৱসৰ দিনটোত নেটিজেনৰ সন্মুখত এবাৰ আহিছো কালি 2 ডিসেম্বৰৰ প্ৰসংগলৈ 2 ডিসেম্বৰ সমগ্ৰ ৰাজ্যবাসীয়ে চুকাফা দিৱস বা অসম দিৱস উদযাপন কৰিছে অসম দিৱস পালন কৰিছে সেই একেই পৰিঘটনা 24 নৱেম্বৰৰ দৰে 2 ডিসেম্বৰৰ দিনটোতো অসমীয়া জাতিৰ অসমৰ ভেটি গঢ়োতা স্বৰ্গদেউ চাউলুং চুকাফাৰ সেই বিশেষ দিনটোত অসম দিৱসৰ সেই বিশেষ দিনটোত সামাজিক মাধ্যমত দেখিবলৈ পোৱা নহল গৌৰৱ গগৈৰ এটা পোষ্ট পুনৰবাৰ নেটিজেন একাংশ সৰব হ'ল চুকাফা দিৱসৰ দিনা গৌৰৱ গগৈৰ সামাজিক মাধ্যমত পোষ্ট দেখা নাপালে নেটিজেন সকলে তাৰ পিছতে মন্তব্য আগবঢ়ালে গৌৰৱ গগৈৰ সোশ্যাল মিডিয়াত এজন নেটিজেনে যে কিয় এটা পোষ্ট নাই গৌৰৱ গগৈৰ ফালৰ পৰা আৰু গৌৰৱ গগৈ তৎক্ষণাত সেই নেটিজেন গৰাকীৰ মন্তব্য ডিলিট কৰি পেলালে সেই পোষ্টৰ পৰা ডিলিট কৰি অলপ পিছতে চুকাফা দিৱস বা অসম দিৱসৰ পোষ্ট আপলোড কৰিলে সামাজিক মাধ্যমত কিন্তু ইয়াতে কেনা লাগিল আকৌ এবাৰ গৌৰৱ গগৈ কেনা এই কাৰণেই লাগিল যে খৰখেদাকৈ তেওঁ যি কাম কৰিবলৈ বিচাৰিলে খৰখেদাকৈ কৰিবলৈ বিচৰা কামৰ স্বৰূপ ওলাই পৰিল গৌৰৱ গগৈ বহু পলমকৈ অসম দিৱসৰ দিনা দিয়া পোষ্টত সাধাৰণতে গৌৰৱ গগৈ যিসমূহ পোষ্ট আপলোড কৰে তেওঁ সোশ্যাল মিডিয়াত সেই পোষ্টৰ তলত তেওঁৰ ফেসবুক একাউণ্টৰ আইডিৰ নামটো উল্লেখ থাকে বা লিখা থাকে অসম দিৱসৰ পোষ্টত কিন্তু গৌৰৱ গগৈ ফেসবুক আইডি তাত উল্লেখ কৰা হোৱা নাছিল ইয়াৰ কাৰণ আছিল যে 2023 চনৰ
2 ডিসেম্বৰৰ দিনটোত অৰ্থাৎ অসম দিৱসৰ দিনটোত মন্ত্ৰী ৰঞ্জিত দাসে আপলোড কৰা এখন ফটো ইন্টাৰনেটৰ পৰা ডাউনলোড কৰি গৌৰৱ গগৈয়ে নিজৰ পোষ্টত সেই ফটোখন সংলগ্ন কৰিছিল আৰু তাৰ পিছতে যি কথা নেটিজেনে আৱিষ্কাৰ কৰি আঙুলিয়াই দিলে সেই কথা যে 2023 চনৰ 2 ডিসেম্বৰতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আপলোড কৰা এখন ফটো ইন্টাৰনেটৰ পৰা ডাউনলোড কৰি গৌৰৱ গগৈয়ে সেই পুৰণি ফটো এখনে পোষ্টত সংলগ্ন কৰি অসম দিৱসৰ এটা পোষ্ট কৰিলে বহু পলমকৈ সোশ্যাল মিডিয়াত লগে লগে দৃষ্টিগোচৰ হল নেটিজেনৰ আৰু লগে লগে ভাইৰেল হৈ পৰিল সেই বিশেষ বাৰ্তা আৰু তাৰ পিছতে ইয়াকে লৈ ৰাজ্যৰ ৰাজনীতিত আৰম্ভ হৈছে মুখচুপতি ইয়াৰ লগে লগে উভতি ধৰিছে বিজেপিৰ মন্ত্ৰী নেতা সকলোৱে গৌৰৱ গগৈ কালি ৰূপেশ গোৱালাই ফেসবুক পোষ্টত এই কথা প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আনকি গৌৰৱ গগৈৰ পোষ্টত মন্তব্য প্ৰদান কৰিছে মন্ত্ৰী ৰূপেশ গোৱালাই একেদৰে বিধায়ক পৰমানন্দ ৰাজবংশীও আক্ৰমণ কৰিছে কটাক্ষ কৰিছে গৌৰৱ গগৈক আমি সেই পোষ্ট আকো এবাৰ দেখুৱাব বিচাৰিছো আপোনালোকক ইতিমধ্যে সোশ্যাল মিডিয়াত আপুনি প্ৰত্যক্ষ কৰিছে লখিমী বড়োৱে তেওঁ প্ৰথমে প্ৰশ্ন উত্থাপন কৰিছিল বৰ অসমৰ ভেটি গঢ়তা স্বৰ্গদেউ চাউলুং চুকাফাক শ্ৰদ্ধাৰে শুৱৰিছো যি নেকি 2 ডিসেম্বৰ 2023 চনৰে এটা পোষ্ট বহু পলমকৈ গৌৰৱ গগৈ এই পোষ্ট দিয়াৰ পিছত উভতি ধৰিছে একাংশ নেটিজেনে ইয়াৰ ৰূপেশ গোৱালাৰ প্ৰতিক্ৰিয়া ইমাজিন কলিং আদাৰ্স ভোট চোৰ আকো এবাৰ মই পঢ়াই শুনাইছো যে ৰূপেশ গোৱালাই এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইমাজিন কলিং আদাৰ্স ভোট চোৰ while turning into a full-time content theft. The audacity is unbelievable. এয়া মন্ত্ৰী ৰূপেশ গোৱালাৰ এটা বিশেষ মন্তব্য এটা বিশেষ পোষ্ট আকো গৌৰৱ গগৈৰ সেই পোষ্টত মন্তব্য কৰিছে এনেদৰে মন্ত্ৰী ৰূপেশ গোৱালাই আৰু তাৰ পিছতে এই প্ৰসংগক লৈ আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আকো সৰব হৈ পৰিল মুখ্যমন্ত্ৰী গৰাকীয়ে জনাইছে যে তেওঁৰ পৰিবাৰ গৌৰৱ গগৈৰ পৰিবাৰ 3 দিনৰ বাবে গুৱাহাটী লৈ আহিছে আৰু সেইভাবে গৌৰৱ গগৈয়ে কোট কি হৈ আছে সকলো পাহৰি গৈছে ঘৰত সোমাই আছে যোৱা 3 দিন ধৰি কাৰণ ৰজাঘৰীয়া মানুহ গৌৰৱ গগৈ গটিকে কোট কি হৈ আছে ৰাজ্যৰ সেই কথা চাবলৈ আহৰি নাই গৌৰৱ গগৈ গটিকে 3 দিনৰ বাবে পৰিবাৰ আহিছে পৰিবাৰক সময় দিছে ঘৰত সোমাই আছে গৌৰৱ গগৈ এনেদৰে আজি আকো এবাৰ গৌৰৱ গগৈক উভতি ধৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী আকো ক'লে যে গৌৰৱ গগৈ কন্টেন্ট চোৰ আগবঢ়াইছো মুখ্যমন্ত্ৰীৰ সেই ভাষ্য আমাৰ ৰঞ্জিত দাস ডাঙৰীয়াই স্বৰ্গদেউ চাউলুং চুকাফাৰ ওপৰত এটা পোষ্ট দিছিলে সেই পোষ্টটোকে চুৰি কৰি কংগ্ৰেছ দলেও একেটাই পোষ্ট কৰি দিলে আৰু আপোনালোকে জানে যে লাচিত বৰফুকনৰ দিনাখনো তেওঁ গধূলিহে ৰাইজক লাচিত বৰফুকনৰ স্মৃতি তৰ্পণ কৰিছিল চাউলুং চুকাফাৰো স্মৃতি তৰ্পণ 11টা বজাত তাকো বিজেপি ৰঞ্জিত দাসৰ পৰা কন্টেন্টটো চুৰ কৰি আৰু এইবিলাক ৰেকৰ্ডৰ কথা পিছত ড্ৰপ কৰি দিলে গধূলি দিনটো শুয়ে আছিল তেওঁৰ পৰিবাৰ আহিছিল গুৱাহাটীত 3 দিন তেখেতৰ পৰিবাৰ গুৱাহাটীত আছিল সেই 3 দিন তেওঁ একো কাম কৰা নাছিল ঘৰতে সোমাই আছিল আমাৰটোতো কোন কেতিয়া আহে চাব সময় নাই তেওঁৰ গুৱাহাটীত তেওঁৰ পত্নী 3 দিনৰ কাৰণে গুৱাহাটীত আহিছিল আৰু 3 দিন তেওঁ ঘৰৰ পৰা বাহিৰে ওলোৱা নাছিল আমাৰ ৰঞ্জিত দাস ডাঙৰীয়াই স্বৰ্গদেউ চাউলুং চুকাফাৰ ওপৰত এটা পোষ্ট দিছিলে সেই পোষ্টটোকে চুৰি কৰি কংগ্ৰেছ দলেও একেটাই পোষ্ট কৰি দিলে আৰু আপোনালোকে জানে যে লাচিত বৰফুকনৰ দিনাখনো তেওঁ গধূলিহে ৰাইজক লাচিত বৰফুকনৰ স্মৃতি তৰ্পণ কৰিছিল চাউলুং চুকাফাৰো স্মৃতি তৰ্পণ 11টা বজাত তাকো বিজেপি ৰঞ্জিত দাসৰ পৰা কন্টেন্টটো চুৰ কৰি আৰু এইবিলাক ৰেকৰ্ডৰ কথা পিছত ড্ৰপ কৰি দিলে গধূলি দিনটো শুয়ে আছিল তেওঁৰ পৰিবাৰ আহিছিল গুৱাহাটীত 3 দিন তেখেতৰ পৰিবাৰ গুৱাহাটীত আছিল সেই 3 দিন তেওঁ একো কাম কৰা নাছিল ঘৰতে সোমাই আছিল আমাৰটোতো কোন কেতিয়া আহে চাব সময় নাই তেওঁৰ গুৱাহাটীত তেওঁৰ পত্নী 3 দিনৰ কাৰণে গুৱাহাটীত আহিছিল আৰু 3 দিন তেওঁ ঘৰৰ পৰা বাহিৰে ওলোৱা নাছিল এনেদৰে মুখ্যমন্ত্ৰী আজি আকো এবাৰ উভতি ধৰিলে গৌৰৱ গগৈ কালিৰ সেই বিশেষ কথাখিনি আমি আকো এবাৰ দেখুৱাইছো
লক্ষ্মী বড়ো তেওঁ গৌৰৱ গগৈক তেওঁ আঙুলিয়াই দিছে এই বিষয়টো দৃষ্টিগোচৰ কৰাইছে যে লাচিত দিৱসৰ দিনটোৰ দৰে অসম দিৱসৰ দিনটোতো গৌৰৱ গগৈ কিয় নিমাত হৈ থাকিল ছ'চিয়েল মিডিয়াত কিয় এটা পোষ্ট নাই সেই প্ৰশ্নতে উত্থাপন কৰিছিল লাজ কৰক গৌৰৱ গগৈ ডাঙৰীয়া আজি আপোনাৰ এটা পোষ্টত এটা কমেণ্ট কৰি মনত পেলাই দিছিলোঁ যে অসম দিৱসৰ পোষ্টটো কৰক আপোনাৰ ভালৰ বাবে ইয়াৰ আঁৰত এটা উদ্দেশ্য আছে আপুনি মিয়াৰ তুষ্টিকৰণৰ ৰাজনীতিৰ মহত ইমানেই মহাচ্ছন্ন যে বিশেষ সাজ পৰিধান কৰি বা বহু আগতীয়া প্ৰস্তুতিৰে সামাজিক মাধ্যমত পোষ্ট কৰে কিন্তু আমাৰ জাতীয় আৰু সনাতন সংস্কৃতিৰ ক্ষেত্ৰত আপুনি বিমুখ সেয়া সামাজিক মাধ্যম চালেই গম পোৱা যায় লাচিত দিৱসৰ পোষ্ট আপুনি দিয়ে সন্ধিয়া কিন্তু ৰমজানৰ প্ৰতিদিনৰ পোষ্ট আপোনাৰ তাত দেখিবলৈ পোৱা যায় পুৱা সেই মনত পেলাই দিছিলোঁ যে আপুনি মানিও নলে কিন্তু কৰি পেলালে নহয় ভুলটো লগতে আৰু কিছু কথা উল্লেখ কৰিছে মোৰ কমেণ্টটো আপুনি ডিলিট কৰিলে আৰু অসম দিৱসৰ পোষ্টটো কৰিলে একো নাই মোৰ দায়িত্ব আপোনাক জনোৱাহে আছিল কিন্তু আপুনি মন্ত্ৰী ৰঞ্জিত দাসে 2023 চনত পোষ্ট কৰা ফটোখনকে ক্ৰপ কৰি কেনভা ফিল্টাৰ এটা লগাই পোষ্ট কৰি দিলে নকলো কৰিছে বিজেপিৰ মন্ত্ৰীৰ পৰা বা গৌৰৱ গগৈ বা এয়াই আপোনাৰ আহোমসকলৰ প্ৰতি ভাল পোৱা এয়া এগৰাকী নেটিজেনে এনেদৰে উভতি ধৰিছে গৌৰৱ গগৈ এই মন্তব্যটো ডিলিট কৰিছিল আৰু তাৰ পিছত নিজে পোষ্ট কৰিছিল আৰু সেই পোষ্টটোত আকৌ 2023 চনৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আপলোড কৰা এটা পোষ্টৰ পৰা ইণ্টাৰনেটৰ পৰা ডাউনলোড কৰি ক্ৰপ কৰি গৌৰৱ গগৈৰ পোষ্টত সংলগ্ন কৰিছিল আৰু সেই কথাও নেটিজেনে আৱিষ্কাৰ কৰিলে আৰু এই বাৰ্তা ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল আৰু এতিয়া গৌৰৱ গগৈ নাম পালে কণ্টেণ্ট চোৰ আখ্যা দিয়া হ'ল কণ্টেণ্ট চোৰ হিচাপে গৌৰৱ গগৈক গতিকে এনেদৰেই এতিয়া ৰাজ্যৰ ৰাজনীতিত চৰ্চিত হৈছে গৌৰৱ গগৈৰ নাম মুখ্যমন্ত্ৰীগৰাকী আজি সৰু সজাইত নিযুক্তি পত্ৰ বিতৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰি এনেদৰে গৌৰৱ গগৈক কটাক্ষ কৰিলে যে গৌৰৱ গগৈ কণ্টেণ্ট চোৰ ঘৰত সোমাই আছে তাৰ কি হৈ আছে ৰাজ্যত দুটাকৈ বিশেষ দিন ৰাজ্যৰ দুটাকৈ গুৰুত্বপূৰ্ণ দিন অসমীয়া জাতিৰ স্বাভিমানৰ দুটা বিশেষ দিন এটা লাচিত দিৱস আনটো অসম দিৱস কিন্তু বহু পলমকৈ মনত পৰিল গৌৰৱ গগৈ যাৰ বাবে এতিয়া কথাৰ কটাকটি বা গৌৰৱ গগৈক উভতি ধৰা এতিয়া দেখিবলৈ পোৱা হৈছে বিজেপিৰ মন্ত্ৰী নেতাসকলকে লগতে ছ'চিয়েল মিডিয়াতো নেটিজেনসকলৰ মাজত এই বিষয়টোক লৈ চৰ্চা প্ৰতিক্ৰিয়া অব্যাহত আছে ডিজিটেল লাইভৰ পৰা বিদায় লৈছোঁ প্ৰিয় দৰ্শক আপুনি কি ভাবে জনাব পাৰে আপোনাৰো মতামত